আজি পবিত্ৰ বৰদিন সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে পবিত্ৰ বৰদিন আৰু 1845 চনতে এই প্ৰথমটো আপোনাৰ এই গীৰ্জাঘৰ স্থাপন কৰিছিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আপোনাৰ গীৰ্জাঘৰ ইয়াতে স্থাপন কৰিছিলে আৰু ইয়াত আজি যিহেতু আপোনাৰ বৰদিনৰ উপলক্ষে ইয়াত আপোনাৰ যথেষ্ট খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আপোনাৰ ভিৰ কৰিছে আৰু তেওঁলোকৰ যিটো ৰীতি নীতি আছে ৰীতি নীতি তেওঁলোকে পালন কৰিবৰ বাবে ইয়াত আহি পেলাই তেওঁলোকে আপোনাৰ এই গীৰ্জাঘৰত আহি পেলাই তেওঁলোকে উপস্থিত হৈছে আৰু তেওঁলোকে আপোনাৰ কেৰল যি আছে আপোনাৰ কেৰল বৰ্তমান তেওঁলোকে কেৰল গাই আছে আৰু আমি আপোনাৰ যি পৰিৱেশ দেখাবলৈ আমি চেষ্টা কৰিম আৰু এটা কথা ক'ব লাগিব যে যিটো আমাৰ হাৰ্টথ্ৰব জুবিন দা এইবাৰ আপোনাৰ আমাৰ মাজত নাইকিয়া হ'ল আৰু তেওঁলোকে এইবাৰ বহুতো কাৰ্যসূচী বাতিল কৰিছে বুলি আমি জানিব পৰা গৈছে আৰু ইয়াত এইধৰণে আপোনাৰ এতিয়া আপোনাৰ কেৰল গাই আছে গীৰ্জাঘৰত আপোনাৰ উদযাপন কৰিছে বৰদিন আৰু বৰদিনৰ লগতে আপোনাৰ এটা কথা ক'ব লাগিব ইয়াত আপোনাৰ বহুত ধুনীয়াকৈ আপোনাৰ এই গীৰ্জাঘৰটো সজাই পৰাই তুলিছে কিন্তু ইয়াত আপোনাৰ যিহেতু এইবাৰ আপোনাৰ জুবিন গাৰ্গ আমাৰ সকলোৱে হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু সেই নাইকিয়া হোৱাৰ বাবেই বহুতো কাৰ্যসূচী বাতিল কৰা পৰিলক্ষিত হৈছে। ধন্যবাদ দিছোঁ আপোনালোকৰ চেনেলক। আমি আপোনালোকৰ আগত বহুবাৰ এই বিষয়ে আমি আগবঢ়াইছোঁ। আমি আপোনালোকে জানে যে আমাৰ এইবাৰৰ বৰদিন অতি উলহ মালহেৰে আমি পালন কৰিব নোৱাৰিম কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা নাই আৰু সেয়েহে আমি মণ্ডলীৰ কাৰ্যনিৰ্বাহকত আমি সিদ্ধান্ত ল'লোঁ যাৰ যোগেদি আমি এইবাৰৰ কাৰ্যসূচী অনুষ্ঠিতকৈ পাতিম। আমাৰ কেইবাটাও অনুষ্ঠান আমি বাতিল কৰিছোঁ যেনে 1 বজাৰ পাছত আমি যি এটি আমাৰ প্ৰীতিৰ ভোজ থাকে আমাৰ সকলোৱে আমি অভাৱী পৰিয়াল বা দুখীয়া দৰিদ্ৰ যিমানবিলাক খোজনীয়া মগনীয়া আহে তাক লৈ পেলাই আমি সমাজে একেলগে এসাঁজ খোৱাৰ প্ৰয়াস কৰোঁ কিন্তু এইবাৰো আমি এই কথাষাৰৰ কাৰণে আমি ইয়াকো বাতিল কৰিছোঁ আৰু সন্ধিয়া 5 বজাৰ লগে লগে আমাৰ যি সাংস্কৃতিক অনুষ্ঠান হয় সেই সাংস্কৃতিক অনুষ্ঠানো আমি বাতিল কৰিছোঁ ইতিমধ্যে কাৰণ আমি কেৱল মাত্ৰ ৰাইজৰ অনুৰোধ সাপেক্ষে আমি 5 বজাৰ পৰাহে 5 বজাৰ পৰা গীৰ্জাঘৰ আমি খোলা ৰাখিম। ৰাইজৰ যোৱাকালি আমাক বিশেষভাৱে অনুৰোধ জনাইছে যাতে গীৰ্জাঘৰটো আমাক খুলি ৰাখিব। আমি সেই কথাও বাতিল কৰিম বুলি ভাবিছিলোঁ কিন্তু ৰাইজৰ অনুৰোধ ক্ৰমে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাক মানুহে অনুৰোধ জনাইছে যে আমি প্ৰভু যীশুৰ জন্মদিনটো পালন কৰিবলৈ কাৰণে সন্ধিয়া 5 বজাৰ পৰা কিছু সময়ৰ কাৰণে গীৰ্জাঘৰটো আপোনালোকে খুলি ৰাখিব। সেয়েহে আমি সেই খুলি ৰখাৰ ব্যৱস্থাটো আমি কৰিছোঁ আৰু ইয়াতে মম জ্বলোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাম যে যিসকল ব্যক্তি আহিব তেওঁলোকে অতি শান্তিপূৰ্ণভাৱে সেই সকলোখিনি কাৰ্য নিয়াৰিকৈ কৰি যাতে ঘৰমুৱা হ'ব পাৰিব এনে কামনা কৰি মই আপোনালোকৰ আগত ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। হয় তেওঁলোকে বহুকেইটা কাৰ্যসূচী আপোনাৰ তেওঁলোকে বাতিল কৰিছে আৰু যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাইকিয়া হ'ল আৰু তাৰ বাবে আপোনাৰ বহুকেইটা কাৰ্যসূচী বাতিল কৰিছে আৰু এই ধৰণে এইবাৰ শিৱসাগৰত বৰদিন পালন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।